to apologize little bit more as the infrastructure to খুব ভাল নহয় মই ট্ৰেভেল কৰি আছো ওচৰত কিবা বিৰাট ভোজপুৰী মিউজিকত গান চলি আছে যদি আপোনালোকে অসুবিধা পায় মোক জনাব মই বেলেগ এটা ৰুমলৈ যাবলৈ চেষ্টা কৰিম যিকি নহওক মই খুব সুখী হৈছো আজি অনুষ্ঠানটোত এনেকুৱা ধৰণৰ এটা জয়েন কৰিবলৈ পাই আৰু মই দুটা উদাহৰণ আচলতে দিম এই ভাষাৰ ক্ষেত্ৰতে দুটা পজিটিভ উদাহৰণ খুব যোৱা কিছুদিনৰ ভিতৰতে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা গতিকে এই উদাহৰণ দুটা মই ভাবো কিছু পৰিমাণে আপোনালোকে বাইদেউহঁতে যেনেদৰে লাগি আছে অসমীয়া ভাষাক প্ৰসাৰ কৰিবৰ বাবে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে আৰু লগতে জ্যেষ্ঠসকলেও এই ভাষাটো শিকিবৰ বাবে যিসকল ইচ্ছুক কেৱল অসমীয়াসকলৰ মাজতেই নহয় আন ৰাজ্যৰ আন দেশৰ মানুহৰ মাজতো যেনেদৰে আপোনালোকে বিয়পাই দিছে মই ভাবো এই দুই এটা উদাহৰণ কিছু পৰিমাণে আপোনালোকৰ বাবেও অনুপ্ৰেৰণাদায়ক হ'ব মাত্ৰ 3 দিনমান আগতে মই মোৰ পঢ়ি অহা পুৰণি হায়াৰ ছেকেণ্ডাৰী স্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ যোৱাৰ সুবিধা পালোঁ আপোনালোকে অসমৰ বাহিৰত থকা সকলে মই নাজানো কিমান খবৰ ৰাখিছে আপোনালোকে হয়তো গম পাইছে যে প্ৰায় 1.5-2মান দশকত অসমত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ সংখ্যা ইমান বেছি বাঢ়ি গৈছে যে সকলোৱে আজিকালি ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুলসমূহত পঢ়াত গুৰুত্ব দিবলৈ ধৰিছে আৰু তাৰ ফলত চৰকাৰী অসমীয়া ভাষাৰ বিদ্যালয়সমূহৰ অৱস্থা যথেষ্ট তথৈবচ হৈ পৰিছে they are in a very bad shape কিন্তু তাৰ মাজতো কিছুমান এনেকুৱা উদাহৰণ দেখা পোৱা যায় just one second I apologize মই নিজে ইয়াত ডিস্টার্ব হৈছো মই বেলেগ এটা ৰুমলৈ শিফট কৰি পেলাই আকৌ আৰম্ভ কৰিছো